চাওক বিহাৰেতো আমাৰ পৰাহে বস্তুটো শিকিলে আৰু বিহাৰততো এতিয়া তেওঁলোকে 2 লাখ টকাকৈ দিয়াও আৰম্ভ কৰিলে। গতিকে NDA যি কাম হাতত লয় সেই কাম পূৰা কৰে। গতিকে যদি মহিলাসকলে 10,000 পায়, 25,000 পায়, 50,000 পায়, আমি পুৰুষ হিচাপে কিয় বেয়া পাব লাগে? প্ৰশ্নটোতো কোনো মহিলা জাৰ্নেলিষ্টে কৰা নাই, পুৰুষে কৰিছে। কথাটো কৈছোঁ যে বিৰোধীৰো পুৰুষবিলাকেহে কৰি আছে। বিৰোধীৰ কোনোবা মহিলা পলিটিচিয়ানে কৰিছে জানো? এইটো প্ৰশ্ন। আমি বহুত দিন ধৰি মহিলাসকলক পিছত থৈ দিলোঁ কাৰণে আমাৰ সমাজখন যিমান আগুৱাব লাগিছিল আমি আগুৱাব নোৱাৰিলোঁ। সেইকাৰণে মই এই আঁচনিখনৰ ওপৰত প্ৰশ্ন সোধা কোনো মহিলা সাংবাদিকো দেখা নাই, মহিলা পলিটিচিয়ানো দেখা নাই, কাকো দেখা নাই। যি 2-এজনে সোধে পুৰুষে। চাওক বিহাৰেতো আমাৰ পৰাহে বস্তুটো শিকিলে আৰু বিহাৰততো এতিয়া তেওঁলোকে 2 লাখ টকাকৈ দিয়াও আৰম্ভ কৰিলে। গতিকে NDA যি কাম হাতত লয় সেই কাম পূৰা কৰে। গতিকে যদি মহিলাসকলে 10,000 পায়, 25,000 পায়, 50,000 পায়, আমি পুৰুষ হিচাপে কিয় বেয়া পাব লাগে? প্ৰশ্নটোতো কোনো মহিলা জাৰ্নেলিষ্টে কৰা নাই, পুৰুষে কৰিছে। কথাটো কৈছোঁ যে বিৰোধীৰো পুৰুষবিলাকেহে কৰি আছে। বিৰোধীৰ কোনোবা মহিলা পলিটিচিয়ানে কৰিছে জানো? এইটো প্ৰশ্ন। আমি বহুত দিন ধৰি মহিলাসকলক পিছত থৈ দিলোঁ কাৰণে আমাৰ সমাজখন যিমান আগুৱাব লাগিছিল আমি আগুৱাব নোৱাৰিলোঁ। সেইকাৰণে মই এই আঁচনিখনৰ ওপৰত প্ৰশ্ন সোধা কোনো মহিলা সাংবাদিকো দেখা নাই, মহিলা পলিটিচিয়ানো দেখা নাই, কাকো দেখা নাই। যি 2-এজনে সোধে পুৰুষেই সোধে। আজি আমাৰ মহিলা উদ্যমিতা অভিযানৰ এইখন 106 নম্বৰ সভা। মই এই সভাৰ পিছত সোণাৰীলৈকে যাম, তেতিয়া আমাৰ 107 নম্বৰ সভা সম্পূৰ্ণ হ'ব। এতিয়ালৈকে প্ৰায় 26,50,000 মহিলা উপকৃত হ'ল। আমাৰ লক্ষ্য হ'ল 32 লাখ মহিলাক এই আঁচনি প্ৰদান কৰা। মই ভাবোঁ যে অহা 2-এদিনৰ ভিতৰতে আমি সম্পূৰ্ণ এই আঁচনিখনৰ পুঁজি বিতৰণৰ কাৰ্যসূচী সামৰণি মাৰিব পাৰিম। সমান্তৰালভাৱে খুব অহা 2-3 দিনৰ পৰা মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ পুঁজি বিতৰণো আৰম্ভ হ'ব। মই ভাষণ দি থকাৰ পিছত আহিছে, মই ইমান পিছতহে লক্ষ্য কৰিলোঁ। ভাষণ দিব আহোঁতে সেইকাৰণে মই সম্বোধনো কৰিব নোৱাৰিলোঁ, কাৰণ মই ভাষণ দিব আহোঁতে তেখেত অহা নাছিল, পিছত লগ পালোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।